Good evening everyone. আপোনালোকক আমাৰ YouTube channel Honest Learner লৈ স্বাগতম জনাইছো। আমি এতিয়া আলোচনা কৰিম DLED ৰ most important topic DLED ৰ paid exam 2025 ৰ ভগ্নাংশ আৰু আপোনাৰ দশমিক সংখ্যা ভগ্নাংশ fraction আৰু decimal number দশমিক সংখ্যা গতিকে কনসেপ্ট খিনি আমি ইয়াত সম্পূৰ্ণৰূপে আলোচনা কৰিম আৰু MCQ খিনি আমি পৰৱৰ্তী এখন ভিডিও আমি আকৌ বনাম চনক অহা কোৱেশ্চন খিনি আমি তাতে ইম্পোর্ট কৰিম গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব চাওক আমি ধুনিয়াকে কনসেপ্ট খিনি এতিয়া আমি আলোচনা কৰো ভগ্নাংশ ফ্র্যাকশন আপোনালোকে জানে যে ভগ্নাংশ কেতিয়া হয় যেতিয়া কোনো এটা বস্তু সমানে ভাগ কৰিলে বস্তুটো প্ৰতিটো ভাগক কি বুলি কোৱা হয় ভগ্নাংশ বুলি কোৱা হয় চাওক আপুনি কিবা এটা বস্তু যেতিয়া ভাগ কৰিব সাপোজ এখন আপোনাৰ হাতত কিবা এটা বস্তু আছে গোলক আছে বা কিবা এটা বস্তু আছে তে গুটেইখিনি যেতিয়া আছে ততি এটা যেতিয়া দুইবাৰ কৰি দিলে 1/2 প্ৰতিটো ভাগ কি হৈ যাব 1/2 সমান সমান ভাগ চাৰিটা ভাগ কৰিলে 1/4 1/4 1/4 সব কেইটা যোগ কৰিলে আকৌ কি হ'ব 1 পাব আপুনি এতিয়া চাওক আমি কালাৰ কৰিছো তিনিটা গতিকে 4 আছিল তলত 3 হল কালাৰ কৰিছো এতিয়া হল আমি চাওক এনেকুৱা হ'ব পাৰে যে আপুনি ভাগ কৰিছে 10 টাকে ভাগ কৰিছো দুটা কিন্তু আমি ভাগ লৈছো কেটা 11 টা যেতিয়া আমি 11 টা ভাগ লম তেতিয়া 10 11 কেইবাৰ একবাৰ থাকিব কিমান 1 অৰ্থাৎ গোটা সংখ্যা আহিব যে সাধাৰণতে ভগ্নাংশ কেই প্ৰকাৰৰ তিনি প্ৰকাৰৰ চাও যে প্ৰকৃত ভগ্নাংশ প্ৰপাৰ ফ্র্যাকশন কোনো ভগ্নাংশ লব হৰতকৈ সৰু হলে তাক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় লবটো আপোনাৰ কি হ'ব লাগিব সৰু হ'ব লাগিব লবটো সদায় কি হ'ব সৰু হ'ব যেনেকৈ চাওক 3/7 2/5 খ নম্বৰ চাওক অপ্ৰকৃত ভগ্নাংশ ইম্প্ৰপাৰ ফ্র্যাকশন কোনো ভগ্নাংশৰ লবটো হৰতকৈ ডাঙৰ হলে যদি সৰু হয় তেনেহলে প্ৰপাৰ ফ্র্যাকশন আৰু যদি সৰু হয় তেনেহলে কি হ'ব ইম্প্ৰপাৰ ফ্র্যাকশন হ'ব গতিকে চাওক 7 3তকৈ ডাঙৰ মানে লবটো আমাৰ ডাঙৰ হ'ব ওপৰত যেটো থাকিব নহয় সেইটো ডাঙৰ হ'ব আৰু 5 টো ডাঙৰ দেখাই পাইছে 3 টো চাওক 3 তল কি আছে 1 আছে 5 তল কি আছে 1 আছে গতিকে এটো কি হ'ব অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ এই দুটা ভগ্নাংশ পৰস্পৰ মিল আছে যে স্বাভাৱিক সংখ্যা আৰু প্ৰকৃত ভগ্নাংশৰ সমষ্টিক মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় চাওক স্বাভাৱিক সংখ্যা 1 2 যিবিলাক অগণন স্বাভাৱিক সংখ্যা আছে স্বাভাৱিক সংখ্যা আৰু প্ৰকৃত ভগ্নাংশ থাকিব লাগিব প্ৰকৃত ভগ্নাংশ মানে লবটো আপোনাৰ হৰতকৈ সৰু থাকিব লাগিব আৰু ইয়াক যদি ভাঙি দিয়া আমি কি পাম অপ্ৰকৃত ভগ্নাংশ পাম আমি তলত ভাঙাটো শিকিম এতিয়া চাওক ভগ্নাংশৰ অংশ আমি জানো এটা ভগ্নাংশ লিখিবলৈ হলে আমি কেনেকৈ লিখিব লাগে যে ওপৰত লব দিও তলত কি দিও হৰ দিও লব আৰু হৰ এই দুটা হল ভগ্নাংশৰ অংশ হয় আৰু লবটোক নিউমাৰেটৰ বুলি কয় হৰটোক ডিনমিনেটৰ বুলি কয় আৰু ইয়াতে এটা কথা মনত ৰাখিব হৰ কেতিয়াও ভগ্নাংশত শূন্য নহয় কিছুমান অন্য ভগ্নাংশ চাওক একক ভগ্নাংশ যদি প্ৰকৃত ভগ্নাংশ লবৰ মান 1 হয় হেইটো একক ভগ্নাংশ বুলি কোৱা হ'ব চাওক লবৰ মান কিমান হ'ব 1 হ'ব লাগিব লবৰ মান 1 হ'ব লাগিব লবৰ মান 1 হ'ব লাগিব চাওকচোন লবৰ মান 1 আছে হৰ কিমান আছে এইটো কথা নহয় হৰ আপোনাৰ যিমানেই থাকক হৰ 5 থাকক 10 থাকক 50 থাকক যিমানে থাকক লব 1 হ'ব লাগিব তেতিয়া ইউনিট ফ্র্যাকশন হ'ব তেতিয়া আমাৰ কি হ'ব ইউনিট ফ্র্যাকশন তাৰ পিছত চাওক খ নম্বৰ চাওক সমান ভগ্নাংশ সমান ভগ্নাংশত চাব যে ইকুইভ্যালেন্ট ফ্র্যাকশন যিবোৰ ভগ্নাংশত লঘিষ্ঠকৰণ কৰাৰ পিছত ভগ্নাংশবোৰৰ মান সমান হয় তেনে ভগ্নাংশবোৰক সমান ভগ্নাংশ বুলি কোৱা হয়
মানে চাওক 1/7 আৰু 3/7 চাওক 3/21 3 3ত একবাৰ 7 বাৰ 5 5ত একবাৰ 35ত 7 বাৰ চাওকচোন সব একে হল নহয় যেনেকে 2/4 2 দিয়ত কেইবাৰ একবাৰ 4 কেইবাৰ 2 বাৰ 1/2 আৰু এটা চাওক 3/6 ইয়াতে কেইবাৰ একবাৰ ইয়াতে কেইবাৰ 2 বাৰ এই সব কেইটা হ'ব আপোনাৰ কি ইকুইভ্যালেন্ট ফ্ৰেকশন সদৃশ ভগ্নাংশ যিবোৰ ভগ্নাংশ হৰ একে হ'ব লগ কিমান আছে কথা নাই হৰ আপোনাৰ যেনেকৈ আপুনি ইউনিট ফ্ৰেকশন পাইছিলে যে একক ভগ্নাংশৰ ক্ষেত্ৰত কি হয় আপোনাৰ লগটো কি হয় 1 হ'ব লাগে হৰটো যিমান হ'ব ইয়াতো ঠিক তেনেকুৱা হৰটো আপোনাৰ কি হয় ইয়াত অলপ বেলেগ হল যে কি ইয়াতে হৰটো আপোনাৰ কি হ'ব লাগিব একে হ'ব লাগিব লগটো যেনেকৈ হ'ব তাক কি বুলি কোৱা হ'ব সদৃশ ভগ্নাংশ লাইক ফ্ৰেকশন আৰু অসদৃশ ভগ্নাংশ কাক কব যেতিয়া আপোনাৰ হৰটো বেলেগ বেলেগ হ'ব যিবোৰ ভগ্নাংশ হৰ একে নহয় তেনে ভগ্নাংশক অসদৃশ ভগ্নাংশ বুলি কয় এটা একে লিখা হৈছে কিন্তু একে নহয় 10 ধৰক তো 1/2 আহি যাব এটো 19 ধৰক একে নহয় চাই নম্বৰ চাব মিশ্ৰ ভগ্নাংশৰ পৰা আমি এতিয়া কি কৰিম সব মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ আমি লম আপোনালোকে নিশ্চয় জানে যে মিশ্ৰ ভগ্নাংশ যেটো আছে হয় মিশ্ৰ ভগ্নাংশ যেটো আছে সেই মিশ্ৰ ভগ্নাংশটো আপোনাৰ কি হয় যে স্বাভাৱিক সংখ্যা আৰু লগ হৰৰ এখন সমষ্টি হয় থুপ হয় আৰু ইয়াক আমি কত লম অপ্ৰকৃত ভগ্নাংশ লম যেতিয়া আপুনি চাব যে আমি এখন মিশ্ৰ ভগ্নাংশ যেতিয়া লিখিছো সাপোজ 1 2/3 এই 1 টো হল স্বাভাৱিক সংখ্যা আৰু 1 টো কি স্বাভাৱিক সংখ্যা আৰু যেটো আমাৰ 3 হল এটো হল হৰ আৰু এটো হল সব এটো হল লগ এটো হল হৰ এটো লব্ধ হয় এতিয়া চাওক আমি যেতিয়া পৰৱৰ্তীত অপ্ৰকৃত পৰিৱৰ্তিত অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ পৰিৱৰ্তন কৰি যেতিয়া আমি পাম স্বাভাৱিক সংখ্যাটো আমি হৰৰ লগত পূৰণ কৰিম তাৰ পিছত যোগ কৰি দিম লগ এনেকে চাওক 1 3 গুণ 3 ইয়াতে লিখি আছো 1 3 গুণ 3 প্লাস 2 তলত হৰ বহিয়ে থাকিব লবৰ লগত প্লাস 1 3 গুণ 3 আৰু 2 কিমান 5 চাওক ইফালে কৰা আছে বহুত 5 2/9 ইয়াক কৰিছো আমি চাওক 5 9 লগত পূৰণ কৰিছো 5 9 গুণ 45 আৰু দিয়ে 47 আপুনি কেনেকৈ কৰিব চাওক সাপোজ এনেকুৱা আছে ইয়াৰ লগত এটো পূৰণ কৰি দিও 3 9 গুণ কিমান 27 27 আৰু 7 কিমান হৈ যাব আপোনাৰ 34 সাকচন হৰণ কৰি আকৌ পায় না নাই 9 34ত কেইবাৰ 3 9 গুণ 27 14 ৰ পৰা 7 গলে 7 এতিয়া অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ কনভাৰ্ট কৰিম আমি অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ যেতিয়া আপুনি কনভাৰ্ট কৰিব সব তেতিয়া আপুনি হৰণৰ সহায় লব লাগিব আমি জানো অপ্ৰকৃত ভগ্নাংশটোত লগটো ডাঙৰ হয় আৰু হৰটো কি হয় সৰু হয় তেতিয়া মিশ্ৰ ভগ্নাংশ যেতিয়া লম হৰণ কৰিতে আমি ভাগফল পাম আৰু ভাগহে আৰু ভাজক এতিয়া চাওক আমি যিকোনো এটা লৈ আছো সাপোজ আমি লৈছো 7/3 হৰণ কৰক 3 7ত কেইবাৰ 2 টাইমছ 2 3 গুণ 6 এক থাকিল নহয় এতিয়া আমাৰ মিশ্ৰ ভগ্নাংশ যেতিয়া আমি লম তেতিয়া ভাগফলটো আমাৰ 2 আৰু ভাগ হেহ কিমান 1 আৰু হৰটো ভাজকে হয় এনেকে 19 suppose 7 19 ইয়াতে কেইবাৰ 7 19ত কেইবাৰ 7 2 গুণ 14 5 থাকিব নহয় গতিকে 2 ভাগফল 2 আহিছে আৰু আমাৰ কি থাকিব 5/3
7 মানে কথাটো হল এনেকুৱা যে আমি এনেকে সাপোজ 4টা ভাগ কৰিছো এনেকে 4টা ভাগ কৰিছো আমি ভাগ লৈছো কেটা 6টা তেতিয়া হলে আমাৰ আহি যাব সক 2/4 বাইটো এনেকে হ'ব পাৰে যে আমি ভাগ লৈছো কেটা বা 6টা বাদে আমি লৈছো কেটা এনেকে হ'ব পাৰে 6টাও হ'ব পাৰে কিন্তু আমি ভাগ লৈছো ধৰক 7টা তেতিয়ালে আমাৰ কি হ'ব 4/7 হৈ যাব এটো আমি এনেকে লিখিব পাৰি যে 4 7ত কিবাৰ একবাৰ থাকিল 3 মানে এইখিনি লৈছো এইটো লৈছো ইয়াৰ তিনটা পাৰ্টত লৈ লৈছো এতিয়া চাব দশমিক সংখ্যা আপোনালোকে নিশ্চয় জানে যে দশমিক সংখ্যা ডেসিমেল নাম্বাৰ যিবোৰ ভগ্নাংশ হৰবোৰত 10 100 আপোনাৰ 1000 এনেকে থাকে মানে একৰ পিছত শূন্য থাকি যায় সেইবোৰ কি বুলি কোৱা হয় দশমিক ভগ্নাংশ বুলি কোৱা হয় চাওক জানিকে 0.2132 0.6666 বাৰে ওলাই আছে নহয় এই এনেকে ওলাই থাকিলে নহয় আপুনি 12 দিব পাৰে এটা সংখ্যা ওলাই আছে যে বাৰে এটো চাওক 0.808008000 যদমতে ওলাই আছে ওপৰত দেখুৱা দৰে দশমিক সংখ্যা দুই প্ৰকাৰ কেই প্ৰকাৰৰ দুই প্ৰকাৰ কি চাওক সীমিত বা পৰিসমাপ্ত হাবদি সীমিত বা কি হাবদি সংখ্যা সীমিত হ'ব পাৰে হাবদি সংখ্যা হ'ব পাৰে চাওক সীমিতৰ হাবদি একে নাম যে দশমিক সংখ্যা দশমিকৰ পিছত সীমিত সংখ্যক অংক থাকে চাওক 0.2132 সীমিত সংখ্যক অংক আছে দশমিকৰ পিছত অংক কি থাকিব সীমিত 8.436 চাওক সীমিত মানে গুণিব পাৰি কিন্তু অসীমিত বা নিৰবধি চাওক অসীমিত বা নিৰবধি দশমিক সংখ্যাৰ দশমিকৰ পিছত অসীমিত সংখ্যক অংক থাকে অসীমিত সংখ্যক কি থাকে অংক থাকে চাওক অসীমিত সংখ্যক আমাৰ কি থাকিব অংক থাকিব মানে গুণি শেষ কৰিব নোৱাৰি চাওক 6 বাৰে ওলাই আছে এটো যদমতে ওলাই আছে এটো যদমতে ওলাই আছে গতি এনেকে ওলাই থাকিব যদমতে এতিয়া চাওক আমাৰ যে অসীমিত সংখ্যা আছিল নহয় দশমিক সংখ্যা এই অসীমিত দশমিক সংখ্যাটো দুটা ভাগত ভাগ কৰা হৈছে এটা হল যদমতে ওলাই থাকে আৰু এটা হল যদমতে ওলাই থাকে আৰু এটা হল আপোনাৰ কি হয় যে বাৰে এটা সংখ্যা ৰিপিট হৈ থাকে এটা হক দুটা হক মানে সংখ্যা ৰিপিট হৈ থাকে চাওক এটো এক নম্বৰ পৌনাপনিক সংখ্যা পৌনাপনিক মানে পুনৰ ওলাই থকা সংখ্যা যে পৌনাপনিক সীমিত বা নিৰবধি দশমিক সংখ্যাৰ দশমিকৰ পিছত অংকবোৰৰ পুনৰাবৃত্তি হয় অংকবোৰ কি হয় পুনৰাবৃত্তি হৈ থাকে যেনেকৈ 6 বাৰে ওলাই আছে বা 1 2 2 3 2 3 টো বাৰে কি হৈ আছে ওলাই থাকিব অপৌনাপনিক অসীমিত বা নিৰবধি দশমিক সংখ্যাৰ দশমিকৰ পিছত অংকবোৰৰ পুনৰাবৃত্তি নহয় যেনে চাওক 0.808008000 এনেকে ওলাই থাকিব যদমতে ওলাই থাকিব 3.14 1213 যদমতে ওলাই থাকিব ইয়াক এক প্ৰকাৰ মেন্টাল নাম্বাৰ বুলিও কোৱা হয় চাওক সীমিত বা পৰিসমাপ্ত হাবদি আৰু পৌনাপনিক দশমিক সংখ্যাবোৰ পৰিমেয় আমি হ'ব যে পৌনাপনিক আছিল আমাৰ সেই পৌনাপনিক সংখ্যাটো আৰু সীমিত সংখ্যাটো এই দুটা কি হ'ব দশমিক সংখ্যা দুটা পৰিমেয় আৰু যেটো অপৌনাপনিক আছিল অপৌনাপনিক যদমতে ওলাই আছিল হেতু হ'ব আপোনাৰ অপৰিমেয় আৰু দশমিক সংখ্যাৰ ক্ষেত্ৰত আমি কিছুমান বস্তু পাম যে যদি এনেকে থাকে 0.2 এটো হ'ব 2 দশাংশ 0.2 2 দশাংশ বা এনেকৈ হ'ব পাৰে
0.2 বা এনেকৈ হ'ব পাৰে 0.02 তেতিয়াহলে ইয়াৰ তলত কি থাকিব 100 গতিকে এটো থাকিব শতাংশ হৈ যাব 2 শতাংশ আৰু যদি 1000 তলত 1000 থাকে এনেকে 002 তিনটা হৈ গল নহয় এনেকে হৈ গল এটো হ'ব হস্তাংশ গতিকে এইখিনি আছিল আমাৰ ভগ্নাংশ আৰু দশমিক সংখ্যাৰ কনসেপ্ট গোটেইখিনি ভিডিওখিনি গোটেইখিনি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকৰ মূল্যৱান পৰামৰ্শ কমেন্টত জনাব